চলিছে কি ক'ব দাদা? সদৌ অসম ছাত্ৰ সন্থাক প্ৰায় 28টা বছৰ সেৱা কৰিছোঁ। ছাত্ৰ সন্থাৰ জৰিয়তে জাতীয় জীৱনৰ যিখিনি কৰ্তব্য মই পালন কৰিব পাৰোঁ, মোৰ সামৰ্থ্য অনুসৰি মই কৰিছোঁ। মৰিগাঁও অধিৱেশনৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা পদৰ পৰা মই অব্যাহতি লৈছোঁ আৰু এতিয়া ৰাইজে বিচৰা ধৰণে মই আগবাঢ়ি যাম আৰু অহাকাইলৈ আপোনালোকক সকলো কথা ক'ম। বিজেপিত যোগদান কৰিব বুলি শুনিছোঁ। অহাকাইলৈ মই আপোনালোকক এই সকলো কথা খোলাকৈ ক'ম। আশা আছে বিজেপিত যোৱাৰ? আপোনালোকে কোৱা চৰ্চা ইতিমধ্যে গম পাইছে, কিন্তু মই অহাকাইলৈ আপোনালোকক এনেধৰণৰ কথা সম্পূৰ্ণভাৱে খোলাকৈ আপুনি ক'ম। ক'ৰ দলত যাব আমি ক'ব নালাগিব আৰু আপুনি যে ৰাজনৈতিক পথাৰত ভৰি থ'ব নেকি, মানে অহাকালি ৰাজনৈতিক পথাৰত ভৰি থোৱাৰ আশা আছে? ৰাইজে বিচৰা ধৰণে মই ভৱিষ্যত দিনত আগবাঢ়ি যাম বুলি মই সংকল্প লৈছোঁ। মই আজি যিহেতু মই সদৌ অসম ছাত্ৰ সন্থা অতি নিষ্ঠাৰে মই কাম কৰি অতি গাঁও, অতি ভিতৰুৱা, অতি পিছপৰা অঞ্চলৰ পৰা নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা হৈছোঁ আৰু যিহেতু সদৌ অসম ছাত্ৰ সন্থাই মোক বহুত দিলে, ভৱিষ্যত দিনত সদৌ অসম ছাত্ৰ সন্থাক শিৰত লৈ মই ৰাজহুৱা জীৱন আগুৱাই যাম। দাদা, সুদীৰ্ঘ কাল আপুনি প্ৰায় 2 দশক 3 দশক আছুৰ নেতৃত্ব দিলে। আছুৰ মজিয়াৰ পৰা আজি ওলাই আহি কাইলৈ হয়তো আপুনি এটা নতুন জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব। ৰাজনৈতিক পথাৰত পূৰ্বাভাস চলি আছে, গতিকে এই শুভক্ষণত কি ক'ব, কেনেকুৱা লাগিছে আপোনাৰ বা আগৰ যি গোটেই বিষয়টো হ'ল মানুহৰ সেৱা কৰা। পন্থ যিকোনো হ'ব পাৰে, মূল উদ্দেশ্য মানুহক সেৱা কৰা। গতিকে মানুহক সেৱা কৰাৰ পন্থৰে আগুৱাই যাম বুলি মই সংকল্প লৈছোঁ। 28 বছৰ ৰাইজৰ লগত আছে, বাকী থকা আৰু গোটেই জীৱনটোৱে জাতীয় প্ৰেম জীয়াই থাকলৈ থাকিব, জাতি প্ৰেম সদায় থাকিব, অন্তৰত থাকিব আৰু সমাজ জীৱনত সদায় মানুহৰ সেৱা কৰি যাম বুলি মই সংকল্প লৈছোঁ। তৎসত বিজেপি যাত্ৰা আপোনাৰ আশা আছে? অহাকালি সকলো কথা আপোনালোকে গম পাব। কৈছে কেইবাগৰাকীও ছাত্ৰ নেতা জইন কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে। সকলো কথা মই অহাকালি আপোনালোকে গম পাব। ঠিক আছে।